হেল্ল' এভৰিৱান, ৱেলকাম টু ইকোহিবা। সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো। আজিৰ এই ক্লাছটো অকণমান বিশেষ হ'বলৈ গৈ আছে। আজি আমি এটা স্পেচিয়েল টাইপৰ কুৱেশ্যনৰ কথা আলোচনা কৰিবলৈ গৈ আছো। পাৰ্চেন্টেজ হয়তো সকলোৱে শিকিছে, কিন্তু পাৰ্চেন্টেজৰ ভিতৰত থকা এটা সৰু টপিক এটা ইয়াতে আছে, আৰু সৰু টপিকটো হৈছে প্ৰাইচ, কনজাম্পচন এণ্ড এক্সপেণ্ডিচাৰৰ লগত ৰিলেটেড। আজিৰ এই ক্লাছটোত আমি সেই দামৰ লগত জড়িত প্ৰশ্নবিলাক চাম, য'ত আমাক কয় যে কিবা এটা বস্তুৰ দাম 20% বৃদ্ধি কৰা হৈছে, আৰু তাৰ ফলত তাৰ খৰচটো যদি আমাৰ থাকিব লাগে, আমি যদি খৰচটো বঢ়াব নিবিচাৰো, তেতিয়াহ'লে আমাৰ কনজাম্পচন, আমি যিটো ইউজ কৰো, ব্যৱহাৰ যিটো কৰো, সেইটো কিমান কমাব লাগিব। তেনেকুৱা ধৰণৰ কুৱেশ্যন আমি এক্সামত দেখা পাওঁ, আৰু সেইটো গোটেই কনচেপ্টটো আমি আজি বুজিম, আৰু তাৰ লগতে আমি কেইটামান কুৱেশ্যনৰ ইয়াতে প্ৰেক্টিচ কৰিম। মানে আজিৰ এই ক্লাছটোৰ পাছত মই বিচাৰো যে তোমালোকৰ কোনো এজন ষ্টুডেণ্ট এনেকুৱা নাথাকক যোনে প্ৰাইচ, কনজাম্পচন, এক্সপেণ্ডিচাৰৰ কুৱেশ্যন নাজানে। আৰম্ভ কৰিছো ক্লাছটো। তাৰে আগতে মই জনাই দিব বিচাৰো, যিহেতুকে সকলোৱে গম পাইছে যে এডি এক্সাম আমাৰ হ'বই, আৰু এক্সাম যদি হ'ব তেতিয়াহ'লে আমাৰ গোটেইখিনি কনচেপ্ট ক্লিয়াৰ থকাৰ কাৰণে বা গোটেইকেইটা চেপ্টাৰে আমি যদি পঢ়ি শেষ কৰিব লাগে, তেতিয়াহ'লে মই ভাবো এতিয়াৰ পৰাই এইটো সময়, আৰু ইয়াৰে পিছত হয়তো আমি ইমান বেছি টাইম নাপাওঁ। এতিয়া আমাৰ হাতত এটলিষ্ট 6 মান্থছ এটা আছে, 6 মাহ এটা আছে, আৰু এডি এক্সামটো ক্লিয়াৰ কৰাৰ কাৰণেও মিনিমাম 6 মাহ পঢ়িব লাগিবই। আৰু সেইটো কথা ভাবি পেলাই মই তোমালোকক সাজেষ্ট কৰিব বিচাৰো, তোমালোকে জইন কৰিব পৰা আমাৰ এডি 3.0 নিউ ফাউণ্ডেশ্যন বেটছটো। আৰু এইটো নিউ বুলি মই এইকাৰণে কৈছো, এইটো ৰিচেণ্টলি ষ্টাৰ্ট হৈছে 20 তাৰিখৰ পৰা। আজি 10 দিনে হোৱা নাই এই ক্লাছটো ষ্টাৰ্ট হ'বলৈ, আৰু ইয়াতে যিমানখিনি ক্লাছেছ হ'ব তোমালোকে লাইভ ক্লাছ পাবা, আৰু গোটেইখিনি এজ এ ৰেকৰ্ডেড ফৰ্মেটৰ পিছত পাই যাবা। হয়তো আজিৰ পৰা যিমানে বেছি দেৰিকৈ তোমালোকে কোৰ্চটো জইন কৰিবা, হয়তো তোমালোকে লাইভ ক্লাছেছখিনি কমকৈ পাবা মানে কি কৈছো, এই 10 দিনত যিখিনি ক্লাছ হ'ল সেইখিনিতো গুচি গ'ল। ঠিক একেদৰে যিমানে বেছি দেৰি হ'ব সিমানে তোমালোকে লাইভ ক্লাছটো আমাৰ গৈ থাকিব, তো তোমালোকৰ কাৰণে পেণ্ডিং এমাউণ্টটো বাঢ়িব। তাতকে বেটাৰ যদি তোমালোকে ইণ্টাৰেষ্টেড হয়, নিশ্চয় সোনকালে জইন কৰি লোৱা, আৰু আমাৰ যিটো প্ৰিপাৰেশ্যন আছে প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰি দিয়া। এতিয়া এক্সামৰ কাৰণে যদি আমি টাইম লৈ পেলাই, অকনমান সময় লৈ পেলাই যদি 6 মাহ এটা ভালদৰে পঢ়ো, আমি সকলোৱে জানো যে এক্সামটো ক্লিয়াৰ হ'ব। আৰু এই এক্সামটো যিহেতুকে টাফনেছ লেভেলো বাঢ়ি গৈ আছে, তো আমি এমাহ বা 2 মাহ পঢ়ি পেলাই এনেও ক্লিয়াৰ কৰিব নোৱাৰো। তাৰে ভিতৰত যদি মেথছৰ ছেগমেণ্টৰ কথা কওঁ, মেথমেটিক্স এটা এনেকুৱা ছেগমেণ্ট হয় যিটোৰ কাৰণে সময় দিবই লাগিব। আজি আমি আলোচনা কৰিবলৈ গৈ আছো ইয়াৰে প্ৰাইচ, কনজাম্পচন এণ্ড এক্সপেণ্ডিচাৰৰ ৰিলেটেড কুৱেশ্যন খিনি, আৰু ইয়াৰে যিটো ফৰ্মুলা আহিব সেইটো প্ৰাইচ ইনটু কনজাম্পচন ইকুৱেল আহিব এক্সপেণ্ডিচাৰ। এই ফৰ্মুলাটো তোমালোকে ইয়াতে মনত ৰাখিব লাগে। এতিয়া আমি কি ফৰ্মুলা ইউজ কৰিম? প্ৰাইচ ইনটু কনজাম্পচন ইকুৱেল এক্সপেণ্ডিচাৰ। প্ৰাইচ মানে হৈছে দাম, কনজাম্পচন মানে হৈছে কিমান ব্যৱহাৰ কৰিম। এতিয়া মই যদি কওঁ যে চেনিৰ দাম 10 টকা প্ৰতি কিলো, চেনিৰ দাম 10 টকা, আৰু আমি ঘৰত ব্যৱহাৰ কৰো 5 কেজিকৈ চেনি, প্ৰতি মাহে 5 কেজিকৈ চেনি, তেতিয়াহ'লে কিমান টকা খৰচা হ'ব? যদি প্ৰতি কেজি 10 টকা হয়, 5 কেজি যদি ব্যৱহাৰ কৰিছো, আমাৰ 50 টকা কি হ'ব? খৰচা হ'ব। আৰু এইটোৱে হৈছে আমাৰ এই ফৰ্মুলাটোৰ টাৰ্ম কেইটা ৰিপ্ৰেজেন্টেশন। অৰ্থাৎ 10 টকা প্ৰতি কেজি যিটো দাম আছে, সেইটোক আমি দাম বুলি কওঁ বা প্ৰাইচ বুলি কম। আৰু কনজাম্পচন মানে হৈছে কিমান কনজিউম কৰো, আমি কিমান ইউজ কৰো। আৰু 50 ৰুপিজটো কি বুজাব? 50 ৰুপিজটো এক্সপেণ্ডিচাৰ বুজাব, টোটেল কিমান আমাৰ খৰচা হ'ল। ঠিক আছে, এইখিনি হৈ গ'ল আমাৰ এই ফৰ্মুলাটোৰ ৰিপ্ৰেজেন্টেশন বা এই ফৰ্মুলাটোৰ টাৰ্ম কেইটাৰ অৰ্থ। এতিয়া আমি এক্সামত যদি যেতিয়া কুৱেশ্যন আহিব প্ৰাইচ, কনজাম্পচন এণ্ড এক্সপেণ্ডিচাৰৰ, আমি কেনেকৈ সলভ কৰিম? চোৱা, বহুত বেছি ট্ৰিকি নহয়। তোমালোকে কি কৰা, সকলোৱে এটা নোটছ বনাবা, তোমালোকে মেথডটো লিখিবা। ইয়াতে লিখিবা প্ৰথমতে প্ৰাইচ, আমি সদায়ে প্ৰাইচ লিখিম প্ৰথমতে, তাৰ পাছত আমি লিখিম কনজাম্পচন, আৰু তাৰ পাছত আমি ইয়াতে লিখো এক্সপেণ্ডিচাৰ। আৰু ইয়াতে মই যেনেকৈ বস্তুখিনি লিখিছো তোমালোকেও লিখি থৈ দিলে হয়। এতিয়া এইটো বস্তু মনত ৰাখিবা, আমি সদায় দামৰ ইয়াতে অনুপাতটোহে লিখিম। আমি কি লিখিম? দামৰ অনুপাতটোহে লিখিম। লগতে কনজাম্পচনৰ কি লিখিম? কনজাম্পচনৰো ইয়াতে আমি অনুপাতহে লিখিম। ঠিক আছে, আৰু এক্সপেণ্ডিচাৰ যিটো আছে সেইটোৰো আমি ইয়াতে কি লিখিম? অনুপাতহে লিখিম। তো আমি প্ৰাইচ, কনজাম্পচন এণ্ড এক্সপেণ্ডিচাৰ এই গোটেইকেইটাৰ কি লিখিম? অনুপাত লিখিম। তোমালোকে ইয়াতে চাইডত এইটোও লিখি ৰাখিবা, এই গোটেই মেথডটোত আমি যিমান বিলাক বস্তু লিখিম সেই গোটেইবিলাক হ'ব অনলি ৰেচিঅ'। ঠিক আছে, আমি কি লিখিম? অনলি ৰেচিঅ', অকল অনুপাত বিলাকে ইয়াতে লিখিম। আমি দাম লিখিম, কনজাম্পচন লিখিম, আৰু এক্সপেণ্ডিচাৰ লিখিম। আৰু ইয়াতে যিখিনি বস্তু মই লিখিছো এইটো হৈছে মেথডটো। আমাৰ যিহেতুকে ফৰ্মুলাটোত আছিলে প্ৰাইচ ইনটু কনজাম্পচন, ইয়াতে পূৰণ চিন আছিল ন, তো সেইকাৰণে ইয়াতেও আমি কি কৰিম? ইয়াতেও আমি পূৰণেই কৰিম। ঠিক আছে, এই দুটা বস্তু পূৰণ কৰি পেলাই এক্সপেণ্ডিচাৰটো উলিয়াম। হ'ল। এতিয়া এক্সামত কেনেকুৱা বস্তু দিব? এক্সামত আমাক ক'ব যে চেনিৰ দাম 10% বঢ়াই দিয়া হৈছে। এতিয়া চেনিৰ দাম 10% বঢ়ালে আমাক ক'ব আমি কনজাম্পচন কিমান কমাব লাগিব, কনজাম্পচনটো কিমান কমাব লাগিব যাতে এক্সপেণ্ডিচাৰ কনষ্টেন্ট থাকে। এক্সপেণ্ডিচাৰ যদি কনষ্টেন্ট থাকিব লাগে, তেতিয়াহ'লে আমি কি কৰিব লাগিব? এইটো হৈছে আমাৰ কুৱেশ্যন। ঠিক আছে, এতিয়া যেতিয়া আমাক এক্সামত এনেকুৱা দাম বৃদ্ধি পোৱা বুলি ক'ব বা কনজাম্পচন হ্ৰাস পোৱা বুলি ক'ব, আমি কি কৰিম? যিটো পাৰ্চেন্টেজৰ কথা কৈছে 10% বৃদ্ধি কৰিব। 10% বৃদ্ধি মানে কি? যদি বস্তুৰ দাম 10% বৃদ্ধি, মানে আগতে যদি 10 টকা আছিল এতিয়া 11 টকা হ'ব নে নাই?
মেথডটো হৈছে প্ৰথমতে প্ৰাইচ লিখিব লাগে, তাৰপিছত কনজাম্পচন লিখিব লাগে, আৰু শেষত আমি লিখিব লাগে ইয়াতে এক্সপেণ্ডিচাৰ। প্ৰাইচ, কনজাম্পচন আৰু এক্সপেণ্ডিচাৰ। যদি 10% বৃদ্ধি বুলি কওঁ, 10% বৃদ্ধি মানে কি? 10% মানে হৈছে 1/10। 10% মানে কি? 10% মানে 1/10 নহয় জানো? 10% যদি ভগ্নাংশত লিখিবলৈ যাওঁ আমি দেখিম 1/10। আৰু সেই 1/10 পৰা আমি কি কৰিছো? 10টো তলৰ সংখ্যাটো আমি ল'ম অৰিজিন বুলি, এইটো হৈছে অৰিজিনেল, আৰু এইটো হ'ব নিউ। আমাক কৈছে 10% বৃদ্ধি, তো সেইকাৰণে আগতে যদি 10 টকা আছিলে এতিয়া 1 টকা এটা বাঢ়িব, তো 11 টকা হ'ব। এইটো তোমালোকে বেছিক মেথডত কৰিব গ'লে এনেকৈ ক'ব পাৰিবা যে আগতে যদি 100 টকা আছিল 10% বাঢ়িব ন, 110 টকা হ'ব। আগতে যদি 100 টকা আছিল 10% বাঢ়িলে 110 টকা হ'ব। আৰু ইয়াতে তোমালোকে দেখিবা যিহেতুকে অনুপাতত আমি যদি কটাকটি কৰিব পৰাৰ সম্ভাৱনা থাকে, কটাকটি কৰিব লাগে, মানে এইফালে চোৱা এটা শূন্য আৰু এইফালে এটা শূন্য এনেকৈ কাট খাই যাব, ঠিক আছে। সেইকাৰণে ফাইনেলি আমাৰ ৰেচিঅ' কি আহিব? 10:11 আহিব। আমাক কৈছে এক্সপেণ্ডিচাৰ ফিক্স থাকিব। আমাক কি কৈছে যে এক্সপেণ্ডিচাৰ কনষ্টেন্ট হ'ব। কনষ্টেন্ট মানে কি? কনষ্টেন্ট মানে হৈছে সেম, এইটো চেঞ্জ নহয়। আমাক কৈছে চেনীৰ দাম যদি 10% বঢ়োৱা হয়, তেতিয়াহ'লে আমি কিমান কমকৈ কিনিব লাগিব যাতে আমাৰ খৰচটো সেম থাকে। আমি মানে আগতেও যদি 500 টকাৰ চেনী কিনিছিলো এতিয়াও 500 টকাৰে কিনিম, ঠিক আছে, 500 টকাতকৈ বেছি দামত নাযাওঁ। তেতিয়াহ'লে আগতে দাম কম আছিলে, মানে বেছিকৈ চেনী আনিছিলো, 500 টকাত চাপোজ 5 কেজি পাইছিলো, এতিয়া দাম বাঢ়িছে, মানে 5 কেজিটো নাপাও ন, কমিব, তো সেই কোৱান্টিটিটোৰ কথা সুধিছে। তো আমি কি কৰিম? যদি কনষ্টেন্ট বুলি কয় যে কিবা এটা বস্তু ফিক্স থাকিব, মানে 1:1, কিবা এটা বস্তু যদি ফিক্স থাকিব তাৰ অৰ্থটো হৈছে 1:1। এতিয়া 1:1 আমাৰ কি হ'ল? ইয়াতে এক্সপেণ্ডিচাৰ হৈ গ'ল। এতিয়া তোমালোকে চাব লাগে 10ৰ লগত কি পূৰণ কৰিলে 1 আহিব। 10ৰ লগত কি পূৰণ কৰিলে 1 আহিব? কাৰণ আমি সকলোৱে জানো প্ৰাইচ ইনটু কনজাম্পচন ইকুৱেল কি? এক্সপেণ্ডিচাৰ ন। 10ৰ লগত তোমালোকে সকলোৱে মন কৰিলে দেখিবা 1/10। 10ৰ লগত যদি 1/10 এটা পূৰণ কৰো তেতিয়া কি হ'ব? 1 আহিব। এইটো আমি এনেকৈ ক'ব পাৰো যে 10ৰ লগত x এটা পূৰণ কৰিলো, ধৰা হ'ল মই কৈ দিলো যে ইয়াতে 1/10 বুলি লিখিব নালাগে, x বুলি ধৰিলা যে 10ৰ লগত x এটা পূৰণ কৰিলো আৰু পূৰণ কৰিলে 1 আহিব। তেতিয়াহ'লে কথাটো এনেকুৱা হ'ব নে যে 10x = 1, আৰু ইয়াৰে পৰা x = কিমান আহি গ'ল? x = আহি গ'ল 1/10। তো তেনেকৈও তোমালোকে উলিয়াব পাৰিবা ইয়াতে থকা সংখ্যাটোৰ ভেলু। আৰু ইয়াতে যদি মই লিখি দিওঁ যে ইয়াতে 1/10 আহি গ'ল তেনেকৈ, ঠিক একেদৰে ইয়াতে যদি কৰিবলৈ যাওঁ 1/11 আহিব। আৰু ইয়াতে দেখিবা এইটো হৈ গ'ল তো ভগ্নাংশ। অনুপাত কেতিয়াও ভগ্নাংশত নাথাকে, এইটো কথা মই আগতে বহুত ক্লাছত মেনশ্যন কৰিছো, আৰু যদি নাজানা তেতিয়াহ'লে ক'ব বিচাৰো যে অনুপাত ভগ্নাংশত থকাটো পচিবল নহয়। তেতিয়াহ'লে কি কৰিম? ক্ৰছ মাল্টিপ্লাই কৰি দিয়া, তো 10টো এইপিনে গুচি যাব, 11টো এইপিনে আহি যাব, ঠিক আছে। এইটো হৈ গ'ল আমাৰ ফাইনেল, মানে ইয়াৰে পৰা আমাৰ ৰেচিঅ' কিমান আহিব? 11:10। এতিয়া যদি শৰ্ট ট্ৰিকৰ পিনে আহো, শৰ্ট ট্ৰিক কিবা আছে নে? শৰ্ট ট্ৰিকটো এনেকুৱা হয়, যদি প্ৰাইচ যদি ইনক্ৰিজ হয়, যদি আমাৰ এক্সপেণ্ডিচাৰ যদি সেম থাকে, তেতিয়াহ'লে প্ৰাইচৰ যিটো ৰেচিঅ' থাকিব তাৰ ইনভাৰ্স ৰেচিঅ'টোৱে হৈ যায় কনজাম্পচনৰ ৰেচিঅ'। ইনভাৰ্স ৰেচিঅ' মানে কি? পিছৰটো আগত আহিব, আগৰটো পিছত যাব, ঠিক আছে। 11টো ইয়াতে আহিছে, 10টো ইয়াতে গৈছে। এতিয়া তোমালোকে দেখিবা 11 10 গুণ ইমান 110, 11 10 গুণ ইমান 110, মানে দুয়োফালে 110 110 হৈছে নে নাই? দুয়োফালে যদি সেম নাম্বাৰ থাকে তেতিয়াহ'লে কটাকটি যাই পেলাই কি হ'ব? 1:1 হ'বনে? তো এনেকৈ আমি ক'ব পাৰো। এতিয়া ইয়াতে আমি দেখিছো যে কনজাম্পচন, যিটো বস্তু আগতে কিনিছিলো 11 কেজি, এতিয়া কিমান কিনিছো? 10 কেজি। আগতে কিনিছিলো 11 কেজি, এতিয়া কিনিছো 10 কেজি, মানে 1 কেজি এটা কমি গৈছে ন। এই যে 1 কেজিটো কমি গৈছে, সেইটোকে আমি কি বুলি কওঁ? সেইটোকে আমি কওঁ যে কনজাম্পচন ডিক্ৰিজ হৈছে। আৰু যদি পাৰ্চেন্টেজ উলিয়াবলৈ যাওঁ, পূৰণ 100 কৰি দিয়া, তো 9.09% আমাৰ কি কৰিব লাগিব? ডিক্ৰিজ কৰিব লাগিব। যদি দাম যদি 10% বাঢ়ে, কনজাম্পচন 9.09% ডিক্ৰিজ কৰিব লাগিব, যাতে এক্সপেণ্ডিচাৰ কি থাকে? সেম থাকে। আৰু এটা কুৱেশ্যনৰ ফালে আহিছো, যদি আমাক কয় এটা বস্তু এটাৰ দাম 10% বৃদ্ধি পাইছে, বস্তুটোৰ ব্যৱহাৰ কি হৈছে? 20% বাঢ়িছে, এতিয়া তোমালোকে কোৱা এক্সপেণ্ডিচাৰৰ ওপৰত কি এফেক্ট পৰিব? বস্তুটোৰ দাম কি হ'ব? খৰচা কি হ'ব? খৰচা বাঢ়িব নে কমিব? ঠিক আছে, আমাক কৈছে 10% বস্তুটোৰ দাম বাঢ়িছে, 20% কনজাম্পচন বাঢ়িছে, মানে ঘৰত আলহী আহি গ'ল, আমি দোকানত গ'লো, গৈ পেলাই দেখিলো মাংসৰ দাম কিমান, তো মাংসৰ দোকানীয়ে ক'লে দাম বাঢ়িছে, 10% বাঢ়িছে দাম, আগতকৈ 10% বাঢ়িছে। আমি ক'লো যে ঠিক আছে বাৰু, তাৰপিছত ঘৰত ফোন কৰি সুধিলো যে মাংসৰ দাম বাঢ়িছে, কমকৈ নিম নেকি? ঘৰত আকৌ ক'লে নহয়, আলহী আহিছে, আলহী আহিছে মানে মাংস অলপ বেছিকেহে নিব লাগিব, মানে 20% বেছিকৈ মাংস আনিব লগা হ'ল। তো মাংস আনিব লগাও বেছিকে হ'ল আৰু দামো বাঢ়িছে, মানে আল্টিমেটলি আমাৰ খৰচা কি হ'ব? বেছিকৈ হ'ব ন। আগত তুলনাত খৰচা বেছি হ'ব, তো কিমান বেছি হ'ব খৰচা, সেইটো কথা সুধিছো। তাৰ কাৰণে আমি সেই একেটা মেথডে ব্যৱহাৰ কৰিম, প্ৰথমতে প্ৰাইচ, তাৰপিছত কনজাম্পচন, আৰু শেষত আহিব এক্সপেণ্ডিচাৰ। এতিয়া প্ৰাইজৰ কথা যদি কওঁ, ইয়াতে যদি আগতে 10 আছিলে এতিয়া কিমান হ'ব? 11 হ'ব ন, কাৰণ 10% ইনক্ৰিজ মানে কি? 10% মানে হৈছে 1/10, আৰু 1/10 কি বুজায়? তলৰ সংখ্যাটো বুজাইছে 10, 1 এটা বাঢ়িছে মানে 10ৰ পৰা 11। 20% ইনক্ৰিজ মানে কি? 20% মানে কি? ফাৰ্ষ্ট 20% মানে হৈছে 1/5, মানে আমি কম আগতে যদি 5 আছিলে এতিয়া কিমান হ'ব? 6 হ'ব। পূৰণ কৰি দিয়া, 10 5 গুণ 50, 11 6 গুণ কিমান? 66, মানে আমি ক্লিয়াৰলি দেখি পাই আছো যে আগতে যদি 50 টকা খৰচ হৈছিল, এতিয়া খৰচ হৈ আছে 66 ৰুপিজ।
50 টকাৰ জেগাত কিমান টকা খৰচ হৈ আছে 16 টকা এটা বেছিকৈ খৰচ হৈ আছে আৰু যে 16 টকা এটা বেছিকৈ খৰচ হৈ আছে সেইটোৰ পাৰ্চেন্টেজ যদি উলিয়াই দিও সেইটোৱে হৈ যাব আমাৰ কিহৰ পাৰ্চেন্টেজ 32% অৰ্থাৎ সেইটোৱে হৈ গল আমাৰ এক্সপেন্ডিচাৰৰ পাৰ্চেন্টেজ ক্লিয়াৰ তো আমাৰ এক্সামত যেতিয়া এনেকুৱা প্ৰাইস কনজাম্পশন এন্ড এক্সপেন্ডিচাৰ ৰিলেটেড কোৱেশ্চন দিব আমি কি কৰো আমি প্ৰথমতে প্ৰাইসৰ ৰেশিওটো লিখি লম তাৰপিছত কনজাম্পশনৰ ৰেশিও লিখিম আৰু সেইটা পূৰণ কৰি পেলাই এক্সপেন্ডিচাৰৰ ৰেশিওটো উলিয়াই দিম এটা তোমালোকক মই আগতে সেইকাৰণে এটা মেথড লিখাইছিলো এইটো এই বস্তুখিনি যেতিয়া তোমালোকে লিখি ৰাখিবা তোমালোকৰ সদায় মনত থাকিব যে প্ৰাইস কনজাম্পশন এন্ড এক্সপেন্ডিচাৰৰ কোৱেশ্চন কেনেকৈ সলভ কৰে আমাক ইয়াতে কৈছিলে বস্তুৰ দাম বাঢ়িছে কনজাম্পশন বাঢ়িছে আমি গোটেইখিনিকে কি কৰিছো ৰেশিও মেথডত লিখি দিছো বস্তুৰ দাম বাঢ়িছে 10% তো 10 ৰ পৰা 11 কনজাম্পশন বাঢ়িছে 20% তো কি হৈছে 5 ৰ পৰা 6 এক্সপেন্ডিচাৰৰ ওপৰত কি এফেক্ট কৰিব তো দেখিছো আগতে যদি 50 আছিল এটা 66 পাৰ্চেন্টেজলৈকে কনভাৰ্ট কৰিছো দেখিছো 32% কি হৈছে ইনক্ৰিজ হৈছে খৰচা নেক্সট কোৱেশ্চন এক্সামত এনেকুৱা হ'ব পাৰে যে এটা বস্তুৰ দাম 10% কমি গ'ল আৰু খৰচ বস্তুৰ ইউজ হৈ গ'ল 25% বেছি এটা বস্তুৰ দাম 10% কমিছে কিন্তু খৰচাত ইউজ বা কনজাম্পশন 25% বাঢ়িছে এতিয়া তোমালোকে কোৱা এক্সপেন্ডিচাৰৰ ওপৰত কি এফেক্ট পৰিব খৰচ যেটো টোটাল খৰচা আছে তাৰ ওপৰত কি এফেক্ট পৰিব এনেকুৱা ক্ষেত্ৰত আমি সেই একেটা মেথডে ব্যৱহাৰ কৰিম এটা নতুন মেথড একো নাহে দেই মেথডটো একেটাই থাকিব তো প্ৰাইস কনজাম্পশন এক্সপেন্ডিচাৰ লিখি ললো দাম কি কৈছে 10% কমিছে মানে আগতে যদি 10 টকা আছিল এতিয়া 9 টকা হ'ব 25% বৃদ্ধি মানে কি 25% মানে হৈছে 1/4 তো 25% বৃদ্ধি মানে আগতে যদি 4 টকা আছিল এতিয়া কি হ'ব 5 টকা হ'ব তো 10 4 গুণ ইয়াতে হৈ গ'ল 40 আৰু 9 5 গুণ আহি গ'ল 45 মানে আগতে যিটো বস্তু আছিলে 40 টকাৰ খৰচ এতিয়া বাঢ়ি পেলাই হৈ গৈছে 45 টকা ইয়েস এইটো কোৱেশ্চনৰ ফালে যদি চাও আমাক কৈছে দাম কমা বুলি কিন্তু দাম যদিও কমিছে বস্তুৰ ব্যৱহাৰ বহুত বাঢ়ি গৈছে ন আগতে আমি মাত্ৰ 4 ইউনিটহে ব্যৱহাৰ কৰি আছিলো বা আমি 100% বুলি ক'ব পাৰো আগতে 100 টকা ব্যৱহাৰ কৰি আছিলো 100 কেজি বুলি কৈ দিয়ে আগতে 100 কেজি বস্তু ব্যৱহাৰ কৰিছিলো এতিয়া 25% বাঢ়িছে তাৰ অৰ্থটো হৈছে এতিয়া 125 কেজি কিনিম তো 25 কেজি এটা বেছিকৈ কিনি আছো ন এই দুটাৰ যদি 100 কেজি আৰু 125 কেজি তোমালোকে ৰেশিও উলিয়াবলৈ যোৱা তেতিয়াহ'লে তোমালোকে দেখিবা 4:5 আহিব ঠিক আছে তো ইয়াৰে পৰা ফাইনালি দেখিছো যে আগতে যদি 40 টকা খৰচ হৈছিলে এতিয়া 5 টকা আৰু বেছি হৈছে পূৰণ 100 কৰি দিয়া সেইটোৱে তোমালোকৰ এনসাৰ 5 ৰে কাটিলে 5 8 গুণ 40 8 ৰে আকৌ এইটো কাটিলে 8 8 2 গুণ 16 12.5% 12.5% ইনক্ৰিমেন্ট ওভাৰঅল খৰচা 12.5% কি হৈছে বৃদ্ধি পাইছে এতিয়া আমাৰ কনসেপ্টৰ খিনি আমি বুজি পালোৱে যে আমি কি কৰিব লাগে প্ৰাইস ইনটু কনজাম্পশন কৰিব লাগে এটা পূৰণ কৰি পেলাই এক্সপেন্ডিচাৰ পাও লগতে আমি মেথডটো গম পালো প্ৰথমতে প্ৰাইস তাৰপিছত কনজাম্পশন তাৰপিছত এক্সপেন্ডিচাৰ এতিয়া আহিছো কোৱেশ্চনৰ ফালে কেইটামান কোৱেশ্চন সলভ কৰি দিও যাতে আমাৰ কনফিডেন্স অকমান আহে এইটো কোৱেশ্চনত কি কৈছে প্ৰাইস অফ সুগাৰ ৰাইজেস বাই 20% আমাক চেনিৰ দাম 20% বাঢ়িছে আমাক কৈছে বাই হাউ মাচ পাৰ্চেন্টেজ শুড দা কনজাম্পশন অফ সুগাৰ বি ৰিডিউস আমি কনজাম্পশন কিমান কমাব লাগিব যাতে কি হয় এক্সপেন্ডিচাৰ কনস্ট্যান্ট থাকে আমি এটা দেখিছো এর প্রাইস কিমান হৈছে 20% বাঢ়িছে মানে আগতে যদি 100 টকা আছিল এতিয়া কিমান হ'ব 120 টকা হ'ব হয় না এটা কনজাম্পশনৰ কথা আহিছে নেক্সট এক্সপেন্ডিচাৰ কি বুলি কৈছে এক্সপেন্ডিচাৰ কৈছে আমাক ফিক্স থাকিব মানে 1:1 এক্সপেন্ডিচাৰ চেঞ্জ নহয় কনস্ট্যান্ট থাকিব এতিয়া আমি সদায় যদি এক্সপেন্ডিচাৰ ফিক্স থাকে আমি কি কৰো প্ৰাইসৰ যেটো ৰেশিও আছে এটো যোনটো অনুপাত আছে এটো উলুটাকৈ লিখি দিও ন মানে 120 অনুপাত 100 আমি এনেকৈ লিখি দিব পাৰো ডাইৰেক্টলি এতিয়া তোমালোকে দেখিবা 120 পূৰণ 100 কিবা এটা আনসাৰ আহিব 120 পূৰণ 100 সেম আনসাৰ আহিব ন দুটা সেম মানে সেম হে বনাব লাগে তো ইয়াতে দেখিলো যে আগতে যদি 120 ব্যৱহাৰ কৰিছিল এতিয়া 100 ব্যৱহাৰ কৰিছো মানে কিমান কমিছে 120 টকাৰ তুলনাত 20 টকা এটা কমি গৈছে পূৰণ 100 কৰি দিয়া এইটো তোমালোকৰ আনসাৰ আহি গ'ল 20 6 গুণ 120 6 ৰে আকৌ কাটিলে 16.66% কি হ'ব এইটো 16.66% ডিক্ৰিজ কনজাম্পশন কিমান ৰিডিউস কৰিব লাগিব আমাক ৰিডিউস কৰিব লগা কথা আছে কিমান ৰিডিউস কৰিব লাগিব আমি কম 16.66% ৰিডিউস কৰিব লাগিব এতিয়া ইয়াতে যেহেতুকে তোমালোকে দেখিছা 120 আৰু 100 দেখিছা এইটো তোমালোকে পাৰ্চেন্ট ৰেশিওটো লিখিব পাৰিলা হেতেন এইটো তোমালোকে ৰেশিওটো লিখিব পাৰিলা হেতেন যদি ৰেশিওত লিখিবলৈ যাও যদি মই ইয়াতে যদি ইচ্ছা কৰো যে ৰেশিওত মই লিখিব লাগে তেতিয়া হলে এটো এনেকুৱা হ'ব এবাৰ মই গোটেইখিনি লিখি দিছো দে ইৰেজ হৈ গ'ল একচুয়ালি তো আমি যদি ৰেশিওত এটো লিখিবলৈ যাও প্ৰাইস আহিব কনজাম্পশন আহিব এন্ড এক্সপেন্ডিচাৰ আহিব প্ৰাইসৰ আমাক কৈছে 20% বাঢ়িছে মানে 5 ৰ পৰা কি হৈ যাব 6 হৈ যাব 6 ৰ পৰা কি হৈ যাব 5 হৈ গ'ল
ইনভার্স হ'ব ন প্ৰাইজৰ ৰেচিঅ'টোৰ ইনভাৰ্স ইয়াতে কিমান আহি গ'ল 1:1 কাৰণ 6 5 গুণ 30 6 5 গুণ 30 লিখিবা আগতে যদি 6 টকা আছিলে 1 টকা এটা কমি গৈছে ইনটু 100 কৰি দিয়া ডাইৰেক্টলি তোমালোকৰ আনসাৰ আহি গ'ল 16.2/3%। এটা 16.2/3% আৰু 16.66% দুইটা একেই বস্তু ঠিক আছে 16.2/3% বুলি ক'ব পাৰো আৰু লগতে আমি ক'ব পাৰো 16.66% ডান তো এইটো হৈ গ'ল আমাৰ এটা কুৱেশ্যন নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এবাৰ এইটো কুৱেশ্যন ট্ৰাই কৰা এবাৰ কৈছে ফুড প্ৰাইচেছ গো আপ বাই 10% বস্তুৰ দাম কি হৈছে 10% বাঢ়িছে আমাক কৈছে হাউ মাচ should a man reduce his consumption so as not to increase his expenditure similar type of question আমি যেনেকুৱা টাইপৰ কুৱেশ্যন অলৰেডি কৰিলো সেইটো টাইপৰে কুৱেশ্যন এটা আৰু পাইছো আৰু এইটো কুৱেশ্যন সলভ কৰাৰ কাৰণে আমি একেটা মেথডে ব্যৱহাৰ কৰিম প্ৰথমতে তোমালোকে প্ৰাইচটো লিখি লোৱা 10% বঢ়োৱা বুলি কৈছে মানে 10ৰ পৰা কি হ'ব 9 হ'ব সৰি দেই 10% বঢ়োৱা বুলি কৈছে 11 হ'ব কনজাম্পশন কি হ'ব ইয়াৰে উলুটা ৰেচিঅ'টো যদি এক্সপেন্ডিচাৰ ফিক্সড থাকিব লাগে উলুটা মানে এইটো কুৱেশ্যন আমি অলৰেডি কৰিছো এনেকুৱা এটা এক্সাম্পল আমি অলৰেডি কৰিছো নেক্সট কুৱেশ্যন আরে কি কৈছে the price of commodity is decreased by 20% কিবা বস্তুৰ দাম কি কৈছে 20% কমোৱা হৈছে 20% কমাইছে মানে কি মানে আগতে যদি 100 টকা আছিল দাম 20% কমাইছে মানে আগতে যদি 100 টকা আছিল এতিয়া কিমান হ'ব 80 টকা হয় নে এটা যদি কনজাম্পশনৰ ফালে চাও কি কৈছে and its consumption increases by 20% কনজাম্পশন কি হ'ব ইনক্রিজ হৈছে কিমান টকা আগতে যদি 100 টকা আছিল এতিয়া 120 টকা কনজাম্পশন ইনক্রিজ হৈছে আমাক এতিয়া কৈছে এক্সপেন্ডিচাৰৰ ওপৰত কি এফেক্ট কৰিব এটা চোৱা এনেকৈ যদি আমি সলভ কৰিবলৈ যাও হয়তো সকলোৱে দেখি যা ক্যালকুলেশনটো কিমান দীঘলীয়া হ'ব তো যিহেতুকে ইয়াতে আমি ৰেচিঅ মেথডটো ব্যৱহাৰ কৰো আমি ইয়াতে অনুপাতহে লিখিছো ন তো আমি কটাকটি কৰিব পাৰিম আমি যদি কটাকটি কৰিবলৈ যাও 0 0 কাট খাই গ'ল ইয়াতেও 0 0 কাট খাই গ'ল দেন দেখিবা 2 ৰে এইটোক 4 বাৰ গ'ল 2 ৰে এইটোক 5 বাৰ গ'ল তো 5:4 ইয়াতে আহি গ'ল ইয়াতে যদি 2 ৰে কাটিলো 6 বাৰ যাব ইয়াতে 2 ৰে কাটিলে 5 বাৰ যাব তো ফাইনালি দেখিলো 5 5 গুণ ইয়াতে আহি গ'ল 25 আৰু ইয়াতে আহি গ'ল 6 4 গুণ 24 মানে আগতে যদি 25 আছিলে বস্তুৰ দাম এতিয়া কিমান হৈছে 24 25ৰ পৰা কিমান কমি গৈছে এক এটা কমি গৈছে 25ৰ তুলনাত এক এটা কমি গৈছে ইনটু 100 তো 25 4 গুণ 100 তো ফাইনালি আমি আনসার কম 4% ডিক্রিজ ঠিক আছে আমি কি কম 4% ডিক্রিজ তো 25 আসলে আমাৰ অৰিজিনাল বা আগৰ খৰচা আৰু যেতিয়া বস্তুটোৰ দাম কমিছে আৰু খৰচটো বাঢ়িছে দাম কমিছে আৰু বস্তুৰ ব্যৱহাৰ বাঢ়িছে তেতিয়া কি হৈ গ'ল 4% এটাৰ আমাৰ কি হৈছে ওভাৰঅল খৰচটো কমি গৈছে ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এৰে কি কৈছে চোৱা এৰে কৈছে the price of a certain item is increased by 15% মানে চোৱা কথাটো এনেকুৱা এই ক্লাছটোৰ পৰা তোমালোকে কি শিকিবা এই ক্লাছটোৰ পৰা বেলেগ বেছি কথা কোৱা নাই মই অকল ক্লাছটোৰ কথাই কৈছো মই অকল কনসেপ্টখিনি কথাই কৈছো মই প্ৰথমতে মেথড শিকাইছিলো যে কেনেকুৱা মেথড ইউজ কৰে নেক্সট মই কি শিকালো নেক্সট মই কুৱেশ্যন প্ৰেক্টিস কৰিবলৈ ডাইৰেক্টলি দিছো দুটা তিনিটা মই কুৱেশ্যন যেতিয়া কন্টিনিউয়াসলি চোৱা যায় নিশ্চয় বুজি পোৱা যায় যদি কাৰোবাৰ বেছি ডাউটছ থাকে মই তোমালোকক প্ৰিফাৰ কৰো ভিডিওটো আৰু এবাৰ কাটি পেলাই চোৱা আগৰ পৰা যেতিয়ালৈকে তোমালোকে ভিডিওটো ডাইৰেক্ট পাই গৈ আছা যদি তাৰ পাছতো ডাউট থাকে তেতিয়াহ'লে কমেন্ট বক্সত জনোৱা ঠিক আছে কমেন্ট বক্সত জনালেও হ'ব ওকে আৰু যদি তোমালোকে প্ৰেক্টিস কৰিব বিচাৰা ন যে প্ৰেক্টিস কৰাৰ কাৰণে মই কিবা বুক সাজেষ্ট কৰক ক'ৰ পৰা প্ৰেক্টিস কৰিম ক'ৰ পৰা প্ৰেক্টিস কৰিলে আমাৰ এক্সামত কুৱেশ্যন অহাটো কনফাৰ্ম তো মই সেইটো জনাই দিও তোমালোকে কুৱেশ্যন প্ৰেক্টিস কৰাৰ কাৰণে কেপচুলখন ল'ব পাৰা ঠিক আছে তোমালোকে এই বুকখন ল'ব পাৰা কুৱেশ্যন প্ৰেক্টিস কৰাৰ কাৰণে এইখনত কি আছে কেপচুল কিয় নাম দিয়া হৈছে কেপচুল নাম দিয়াৰ ৰিজনটো হৈছে এইখন কমন কুৱেশ্যনখিনি কভাৰ কৰা হৈছে এইখন মানে এখন এনেকুৱা বুক হ'বলৈকে গৈ আছে যিখন বুকে তোমালোকৰ এক্সাম পাৰ্সপেক্টিভত যিটো মেথছৰ সন্দৰ্ভত যিটো ভয় আছে যে গণিত বুলি ক'লে আমি অকমান ভয় কৰো বা গণিত বুলি ক'লে আমাৰ এনেকুৱা হয় যে আমি পঢ়িলেও আমাৰ এটা ডাউট এটা থাকে কমন নপৰে নেকি বা এনেকুৱা হয় নেকি তেনেকুৱা হয় নেকি তো এই বস্তুবিলাক যে মাইণ্ডত থাকে সেই বস্তুবিলাক যাতে নোহোৱা হয় সেইকাৰণে তোমালোকৰ সকলোৰে কাৰণে এই কিতাপখন আগবঢ়াইছে আৰু ইয়াতে কুৱেশ্যন বেছি নাই ইয়াতে 450 কুৱেশ্যন আছে এপ্ৰক্সিমেটলি 450 500টা প্ৰশ্ন আছে আৰু 500টা প্ৰশ্নৰ ভিতৰত মই চেষ্টা কৰিছো ইম্পৰ্টেন্ট কুৱেশ্যন গোটেইখিনি ইয়াতে কভাৰ হওক আমি হাজাৰ হাজাৰ কুৱেশ্যনৰ বহুত কিতাপ পাম কিন্তু কম কুৱেশ্যনৰ কিতাপ সিলেক্টিভ কুৱেশ্যনৰ কিতাপ হয়তো পোৱাটো বহুত টান এটা যদি চাও এইটো কুৱেশ্যন কি কৈছে প্ৰাইস অফ এ সাৰ্টেন আইটেম ইজ ইনক্ৰিজ বাই 15% এটা বস্তুৰ প্ৰাইস ইনক্ৰিজ কৰা হৈছে 15% 15% ইনক্ৰিজ মানে কি 15% মানে হৈছে 3/20 মই এজিউম কৰিছো তোমালোকে পাৰ্চেন্টেজৰ পৰা ভগ্নাংশলৈকে কনভাৰ্ট কৰিব সকলোৱে জানা 15% মানে হৈছে 15 into 1/100 আৰু এইখিনি সলভ কৰিলে দেখিবা 3/20 আমি কম দামটো 15% বাঢ়িছে মানে 20ৰ পৰা কি হৈ গৈছে 23 হৈ গৈছে আগতে যদি 20 টকা আছিল কি হৈ গৈছে এটা 23 টকা হৈছে নেক্সট কি কৈছে if a consumer wants to keep his expenditure on the item the same as before same ৰাখিব বিচাৰিছে expenditure যদি expenditure same ৰাখিব বিচাৰিছে মানে কি হ'ব ইয়াতে 1:1 আগতে যিমান আছিল এতিয়াও ইমানে ৰাখিব বিচাৰিছে আমাক কৈছে how much percent must be reduce কৰিব লাগিব consumption এটা যদি expenditure টো ফিক্স ৰাখে মানে এইটো ৰেচিঅ কি হ'ব উল্টা ৰেচিঅ 23:20 মানে কি কৈছে 23 টো ইয়াতে আনিছো 20 টো ইয়াতে লৈ গৈছো এতিয়া দেখিবা 23 পূৰণ 20 কৰিলে যি আহিব 23 পূৰণ 20 একেই আহিব ন দুইটা সমান আমাক এটা কৈছে কনজাম্পশন কিমান ৰিডিউস কৰিব লাগিব তো আমি কম আগতে যদি 23 কিলো
আমি যদি ব্যৱহাৰ কৰিছিলো এতিয়া 20 কিলো ব্যৱহাৰ কৰিব লাগিব মানে 3 এটা কমিছে ইনটু 100 এইটো আমাৰ ফাইনেল এনসাৰ হৈ গ'ল ঠিক আছে এইটো দশমিকৰ এনসাৰটো আহিব তোমালোকে ক্যালকুলেট কৰিলে হ'ল ঠিক আছে তো এইটোৱে আমি ফাইনেল এনসাৰ দি দিম নেক্সট কোৱেশ্চন ফালে আহিছো এইটো কোৱেশ্চন এটা কি কৈছে ইফ দ্য প্ৰাইস অফ ৰাইচ বি ৰেইজ বাই 25% চাউলৰ দাম কি হ'ব 25% বঢ়াই দিব আমাক কৈছে হুইচ ৰিডিউস হিজ কনজাম্পশন আৰু সেইটোৱে কথাই কৈছে 25% যদি বঢ়াই দিয়া হয় কনজাম্পশন কিমান ৰিডিউস কৰিব লাগিব কনজাম্পশন কিমান কমাব লাগিব যাতে কি হয় নট ইনক্রিজ হিজ এক্সপেন্ডিচার যাতে বাঢ়ি নাযায় খৰচা যাতে আমাৰ বাঢ়ি নাযায় 25% বাঢ়িছে মানে কি 25% বাঢ়িছে মানে 5 হ'ব 4 পৰা আগতে যদি 4 টকা আছিল 5 টকা হ'ব এতিয়া এইটোৰ উলুটা ৰেশিও কিমান হ'ব 5:4 মানে দেখি পাই আছো আগতে যদি 5 কেজি ব্যৱহাৰ কৰিছিলো এতিয়া 4 কেজি ব্যৱহাৰ কৰিম মানে 1 কেজি এটা কমাব লাগিব পুৰণ 100 কৰি দিয়া ইয়াৰ পৰা গম পাই যাবা 20% 20% ডিক্ৰিজ কৰিব লাগিব আমাৰ কনজাম্পশন আমি 20% যদি কমাই দিও বস্তুৰ ব্যৱহাৰ তেতিয়াহলে আমাৰ খৰচটো কি হ'ব সেমে থাকিব next question if the duty of on an article is reduced by 40% না বস্তু এটাৰ ডিউটি মানে আলটিমেটলি এনেকৈ ধৰিলা যে বস্তুৰ দামে কমাই দিছে ঠিক আছে বস্তুৰ যিমান খৰচ কৰি আছিল তো কমাই দিছে of its present rate by how much percent must its consumption increase in order that to revenue remains unaltered আমাক কৈছে যে এটা বস্তু এটাৰ যদি বস্তু এটা খৰচা যদি 40% কমাই দিয়া হয় ডিউটি অলপমান কমাই দিছো 40% কমোৱা মানে কি আগতে যদি 10 টকা আছিল এতিয়া 6 টকা হ'ব 40% মানে কি ফাৰ্স্ট এইটো কথা 4/10 তো আগতে যদি 10 টকা আছিল এতিয়া 4 টকা এটা কমাব লাগিব ন 10 ৰ পৰা 4 গলে 6 টকা থাকিব বা ইয়াতে এনেকৈ লিখিব পাৰা যে আগতে যদি 100 টকা আছিল যদি 40 টকা কমাই দিয়া হয় 60 টকা হ'ব নে নাই হ'ব ন হ'ব তো তেনেকৈ আমি গম পাইছো এইটো যদি ৰেশিও উলিয়াবলৈ যাও ৰেশিও কিমান হ'ব তো আমাক কৈছে ৰিডিউস কৰিব লাগিব 40% তো আমি যদি এইটো ৰেশিও উলিয়াবলৈ যাম 2 ৰে এইটো 3 বাৰ যাব 2 ৰে এইটো 5 বাৰ যাব 5:3 ঠিক আছে 5:3 আমি 40% টো 2/5 বুলি ক'ব পাৰো 40% মানে 2/5 ন 2/5 বুলি ক'লে কি হ'ব আগতে যদি 5 টকা আছিল 2 টকা এটা কমি যাব 3 টকা হ'ব তো এইটো হৈছে ডিউটি বা প্ৰাইস দামৰ এইটো এফেক্ট কৰিছে যে আগতে যদি 5 টকা আছিল 2 টকা কমিছে নেক্সট যদি আমি চাও নেক্সট আমাক কৈছে যে কনজাম্পশনটো কিমান বঢ়াব লাগিব কনজাম্পশন বঢ়োৱাৰ কথা কৈছে যাতে কি হয় এক্সপেন্ডিচাৰটো কি হয় ফিক্স থাকে মানে এক্সপেন্ডিচাৰ কি হ'ব 1:1 এটা এক্সপেন্ডিচাৰ যদি ফিক্স থাকে মানে এই ৰেশিওটো কি হ'ব উলটি যাব ন মানে 3:5 হৈ যাব এটা কিমান হৈ গ'ল 5 3 গুণ 15 5 3 গুণ 15 মই জাস্ট কি কৰিছো 3 টো ইয়াতে আনিছো 5 টো ইয়াতে লৈ গৈছো বুজি পালা জাস্ট ৰিপ্লেস আমাক ইনভার্স ৰেশিও লাগে ন প্ৰাইসৰ যিটো ৰেশিও আছে তাৰ ইনভার্স ৰেশিও কনজাম্পশন কিয় ইনভার্স ৰেশিও লৈ আছো কাৰণ এক্সপেন্ডিচাৰটো কনস্ট্যান্ট আছে আমাক এটা কৈছে কিমান বঢ়াব লাগিব ন কনজাম্পশনটো বঢ়াব কিমান লাগিব আগতে যদি 3 কনজিউম কৰি আছিলো 3 কেজি এতিয়া 5 কেজি কনজিউম কৰিব লাগিব আগতে যদি 3 কেজি ইউজ কৰিছিলো এতিয়া 5 কেজি মানে 2 কেজি এটা বঢ়াব লাগিব ইনটু 100 কৰি দিয়া আমি কৈ দিম 66.66% ইনক্রিজ কৰিব লাগিব কনজাম্পশন যাতে আমাৰ ৰেভিনিউ ৰিমেইনস আনঅল্টাৰ্ড ৰেভিনিউটো যাতে আমাৰ ফিক্স থাকে কিছুমান কোৱেশ্চনত এনেকৈ ল্যাঙ্গুৱেজ খিনি অকমান চেঞ্জ কৰি দিয়ে আৰু ল্যাঙ্গুৱেজ খিনি চেঞ্জ কৰি দিলে তোমালোকে বেছি কনফিউজ হ'ব লগা নাই তোমালোকে ধৰিব পাৰিব লাগিব যে কোনটো দাম বুলি কৈছে কোনটো কনজাম্পশন বুলি কৈছে আৰু ওভাৰঅল যিটো থাকিব সেইটো সদায় এক্সপেন্ডিচাৰে হ'ব নেক্সট কোৱেশ্চন আরে কৈছে the price of commodity rises from 6 per kg to 7.5 per kg আমাক কৈছে এটা বস্তু এটা দাম 6 টকাৰ পৰা বৃদ্ধি পাই কিনে 7.5 টকা হৈছে 6 টকাৰ পৰা 7.5 টকা হৈছে বুলি কৈছে if the expenditure cannot increases expenditure যদি বাঢ়িব নিবিচাৰে expenditure বাঢ়িব বিচৰা নাই মানে কি সেম থাকিব বিচাৰিছে আমাক কৈছে আমি কনজাম্পশন কিমান কমাব লাগিব সো এইবাৰ এইটো কোৱেশ্চনৰ পার্সেন্টেজ দিয়া নাই কাৰণে পার্সেন্টেজটো ওলাব লাগিব যে 6 টকাৰ বস্তুটো যেতিয়া 1.5 টকা এটা বাঢ়িছে 1.5 টকা বাঢ়িছে ন 6 টকাৰ বস্তুটো 1.5 টকা বাঢ়িছে মানে কিমান পার্সেন্ট বাঢ়িছে এইটো নিজৰ ফালৰ পৰা উলিয়াই লোৱা তো এইটো সলভ কৰিবলৈ যাও আমি দেখিম এইটো 60 হৈ গ'ল ওপৰৰ শূন্যটো গুচি যাব ঠিক আছে দশমিকটো গুচি যাব ন 60 কৰি দিলে তো 15 ৰে কাটি দিয়া 60 4 বাৰ 4 ৰে এইটো কাটি দিয়ে 25 বাৰ যাব তো আমি ইয়াৰ পৰা গম পালো যে 25% কি হৈছে 25% দাম বাঢ়িছে 6 টকাৰ পৰা যদি 7.5 টকা হৈছে মানে 25% দাম বাঢ়িছে আৰু 25% দাম বঢ়া মানে কি 25% বঢ়া মানে হৈছে 4 ৰ পৰা হৈ গৈছে দামটো 5 টকা এতিয়া মই কৈছে কনজাম্পশন কি হ'ব লাগিব যাতে এক্সপেন্ডিচাৰ কি হয় যাতে এক্সপেন্ডিচাৰ 1:1 হয় তো আমি কি কম এইটোৰ ইনভার্স ৰেশিও ন 5:4 বুলি কৈ দিম আমি কম কনজাম্পশন যদি আগতে 5 আছিল এতিয়া কিমান হ'ব লাগিব 4 হ'ব লাগিব মানে 1 টকা এটা কমাব লাগিব আগতে 5 টকা আছিল 1 টকা এটা কমাইলে 4 টকা হ'ব ইনটু 100 কৰি দিয়া ইয়াৰে পৰা তোমালোকে পাই যাবা 20% 20% কি কৰিব লাগিব কনজাম্পশন কমাব লাগিব 20% যদি কমকৈ কনজিউম কৰো তেতিয়াহলে আগতে যিমান টকা খৰচ হৈছিলে তেতিয়া আমাৰ কি হ'ব এক্সপেন্ডিচাৰটো সিমানেই থাকিব ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এৰে কি কৈছে
ওয়াটার ট্যাক্স ইজ ইনক্রিজ বাই 20%, ওয়াটার ট্যাক্স 20% বাঢ়িছে। এতিয়া চোৱা ওয়াটাৰ ট্যাক্স বঢ়া মানে কি, বস্তুৰ দাম বঢ়া ন, ট্যাক্স যিটো বঢ়িছে এইটো আমিয়ে দিব লাগিব। তো এইটো আমি কেনেকে কৰিম, 20% বাঢ়িছে মানে আগতে যদি 5 টকা আছিলে এতিয়া 6 টকা হ'ব। এতিয়া চোৱা কেনেকৈ লিখি আছো, 20% মানে কি 1/5 ন, ইয়াৰ তলৰ সংখ্যাটো কি বুজায়, অৰিজিনেল সংখ্যা, ওপৰতে কি বুজায়, ইনক্ৰিমেন্ট অৰ ডিক্ৰিমেন্ট। তো আগতে যদি 5 টকা আছিলে এতিয়া কি হ'ব, প্ৰাইচটো বাঢ়ি পেলাই 6 টকা হ'ব। নেক্সট আমাক কি কৈছে, নেক্সট আমাক কৈছে কনজাম্পশন কিমান কমাব লাগিব, কনজাম্পশন ডিক্ৰিজ কৰা হোৱা বুলি কৈছে। কনজাম্পশন 20% কমাইছে, কনজাম্পশন যদি 20% কমাইছে মানে আগতে যদি 5 টকা আছিল এতিয়া 4 টকা হ'ব। বস্তুটোৰ দাম বাঢ়িছে 5ৰ পৰা 6, আৰু বস্তুটো ব্যৱহাৰ 5ৰ পৰা 4 কৰি দিছে, ব্যৱহাৰটো 5 টকাৰ পৰা 4 টকা কৰিছে, বা 5 কেজিৰ পৰা 4 কেজি কৰিছে। এতিয়া আমাক কৈছে এক্সপেণ্ডিচাৰৰ ওপৰত কি এফেক্ট কৰিব, তো 5 গুণ এতিয়া আহি গ'ল 25, 6 4 গুণ আহি গ'ল 24, মানে আগতে 25 টকা খৰচ হৈছিলে এতিয়া কিমান টকা খৰচ হৈ আছে, 24 টকা। যিটো বস্তুত আগতে 25 টকা খৰচ হৈছিলে এতিয়া খৰচ হৈ আছে 24 টকা, মানে 1 টকা এটাৰ ইয়াতে ডিফাৰেন্স আছে। ইনটু 100 কৰি দিয়া, ইয়াৰে পৰাই তোমালোকে পাই যাবা ফাইনেল এনসাৰ, অৰ্থাৎ 4। ঠিক আছে, আমি কম 4% এটাৰ ওভাৰঅল প্ৰাইচটো ডিক্ৰিজ হৈছে, 4%ৰ আমাৰ এক্সপেণ্ডিচাৰটো ডিক্ৰিজ হৈছে। The increase or decrease in the expenditure of the money is, তো কিমান পাৰ্চেন্ট ডিক্ৰিজ হৈছে, 4% ডিক্ৰিজ হৈছে। নেক্সট কুৱেশ্যন। অকে, তো ইয়াতে আমাৰ মই অলৰেডি মেনশ্যন কৰাৰ নিচিনাকৈ যদিহে কোনোবাই প্ৰেক্টিচ কৰিব বিচাৰে, এনেকুৱা হৈ আছে যে পঢ়া হৈ আছে, প্ৰেক্টিচ কৰাৰ কাৰণে বুক এখন লাগে, চিলেক্টিভলি ইম্পৰ্টেণ্ট কুৱেশ্যনৰ কিবা বুক এখন লাগে, তেতিয়াহ'লে তোমালোকে নিশ্চয় এতিয়া তোমালোকে কণ্টেক্ট নম্বৰ দেখি আছা, তোমালোকে ফোন কৰি পেলাই জনাব পাৰিবা যে কেপচুল বুকখন লাগে। কেপচুল বুকখন এখন এনেকুৱা কিতাপ হয়, মই ইয়াতে ক্লিয়াৰলি মেনশ্যন কৰিছো যে এইখন কিতাপৰ পৰা ADRE 2.0 আমাৰ মেক্সিমাম নাম্বাৰ বুলি ক'লেও ভুল হ'ব, একচুৱেলি টোটেল অল কুৱেশ্যন এটা 1 to 2 কুৱেশ্যন এক্সক্লুড কৰা, 1 to 2 কুৱেশ্যন এক্সক্লুড কৰি পেলাই বাকি যিমান কুৱেশ্যন আছে গোটেইকেইটা কমন পৰিছিল। তোমালোকে যদি আজিও কিতাপখন পাৰচেজ কৰি পেলাই, এইখন কিতাপ এনেকুৱা নহয় যে এতিয়াহে ওলোৱা হৈছে, এতিয়াহে ৰেডি কৰা হৈছে, এইখন যোৱাবাৰো আছিলে। আৰু আমাৰ ই কুইবেটৰ বৰ্তমানলৈকে এইখন বেষ্ট চেলিং বুক হয়, ঠিক আছে, বৰ্তমানলৈকে। এইখন আমাৰ যেতিয়া কেপচুল লাষ্ট ইয়াৰ PDF ফৰ্মেটত আছিল, তেতিয়া PDF ফৰ্মেটত বহুতে পাৰচেজ কৰিছিলে, আৰু এইখন কিতাপৰ পৰা মই ক'লো ন 1 to 2 কুৱেশ্যনক এক্সক্লুড কৰি পেলাই বাকি গোটেইকেইটা কুৱেশ্যন এইখনৰ পৰা ডাইৰেক্ট কমন পৰিছিল। আৰু সেই এটা বা দুটা কুৱেশ্যন যে ওলাই যোৱা বুলি ক'লো, সেই দুটা কুৱেশ্যন এইকাৰণে ওলাইছে, এইকেইটা বেছিক লেভেলৰ কুৱেশ্যন আছিলে, একদম ইজি লেভেলৰ আছিলে, আৰু ইজি কুৱেশ্যন অকণমান আমি ভাবো ন নাহে বুলি, তো সেইকাৰণেহে সেই দুটা কুৱেশ্যন মই এক্সক্লুড কৰিছিলো। বাকি যিমানখিনি টাফ কুৱেশ্যন হওক, বাকি যিমানখিনি কমপ্লিকেটেড কুৱেশ্যন হওক, সব কুৱেশ্যন সেইখনৰ পৰা আছিলে। এতিয়া তোমালোকক যদি কোনোবাই কয় যে 500টা প্ৰশ্ন পঢ়িলে গণিতৰ গোটেইখিনি কমন পৰিব, মইতো ভাবো এইটো বহুত ভাল দিল হয়, বহুত ভাল দিল। আৰু এইখন কিতাপত তেনেকুৱাই হয়, 500টা মান কুৱেশ্যনে আছে টোটেলত, অল টোটেলত 500টা কুৱেশ্যন আছে, আৰু কিতাপখনৰ চাইজ দেখি পেলাই গম পাইছা চাগে, জাষ্ট এখন হাতৰ সমান চাইজৰ কিতাপ। তো মই প্ৰিফাৰ কৰো যদি তোমালোকে প্ৰেক্টিচ কৰিবৰ কাৰণে বুক ল'ব বিচৰা, তোমালোকে এইখন ল'ব পাৰা। নেক্সট তোমালোকৰ কাৰণে কুৱেশ্যন আছে, এইটো কুৱেশ্যন মই এটা কাম কৰিছো, এটা কুৱেশ্যন হোমৱৰ্ক ৰাখিছো, এইটো কুৱেশ্যন সকলোৰে কাৰণে হোমৱৰ্ক থাকিল। আৰু লগতে মই এইটো কথাও জনাই দিওঁ, যদিহে কোনোবাই মেথছত বেছিয়ে দুৰ্বল, বোলে মেথছ মই নাজানো, মোৰ মেথছৰ বহুত দিন ধৰি কানেকশ্যন নাই, তেতিয়াহ'লে তোমালোকে কি কৰিবা, এখন ই কুহিবেটৰ যিটো ইউটিউব চেনেল আছে, তাত তোমালোকে প্লেলিষ্ট ছেকশ্যনত যাবা, প্লেলিষ্টত যাই পেলাই তোমালোকে এই থাম্বনেইলখন বিচাৰিবা, তোমালোকে সাৰ্চ কৰিলে পাবা মেথমেটিক্স কনচেপ্ট ক্লিয়াৰ ক্লাছ, ঠিক আছে, মেথমেটিক্স কনচেপ্ট ক্লিয়াৰ বেটছ বুলি আছে, এটা প্লেলিষ্ট বনোৱা আছে। সেই মেথমেটিক্স কনচেপ্ট ক্লিয়াৰ বেটছৰ যিটো প্ৰথম ভিডিঅ' আছে, প্লেলিষ্টখন অন কৰি স্ক্ৰল কৰিবা, একদম তলৰ ফালে যিটো আছে সেই ভিডিঅ'টো চাবা, পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3, এনেকৈ গোটেইখিনি ভিডিঅ' আছে। এই গোটেইখিনি ক্লাছ চাবা, তাৰপিছত তোমালোকে গম পাবা যে মেথছৰ কনচেপ্ট ক্লিয়াৰ ক্লাছ কি হয়। আৰু যদি কনচেপ্ট ক্লিয়াৰ ক্লাছ কেইটা কৰি ভাল লাগে, তেতিয়াহ'লে নিশ্চয় তোমালোকে বেটছটো জইন কৰিব পাৰিবা। কিন্তু মই বেটছটো জইন কৰিবলৈ এতিয়া নকওঁ, বৰ্তমান তোমালোকে কি কৰা, প্লেলিষ্ট ছেকশ্যনত যাবা, যাই পেলাই সেই ক্লাছখিনি চাবা। আজিৰ এই ক্লাছটো বেলেগ হয়, সেইটো ক্লাছ বেলেগ হয়। আজিৰ এই ক্লাছটোত আমি এটা টপিক এটা ডিছকাছ কৰিছো, আমি পাৰ্চেন্টেজৰ বেছিক কথাবিলাক পাতিবলৈ যোৱা নাই, কিন্তু ইয়াতে যোনটো কনচেপ্ট ক্লিয়াৰ ক্লাছ হয়, তাত সেইখিনি কথাও আছে। যেতিয়া তোমালোকে 1, 2, 3 কৈ পাৰ্ট কেইটা চাবা, তেতিয়াহে তোমালোকে গম পাবা যে মেথছ কেনেকৈ পঢ়িলে আমি চব বুজি পাম। হয়তো আজি ৰেণ্ডমলি যদি প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাই আছা, হয়তো তোমালোকে পঢ়ি ভাল নাপাব পাৰা, যদি তোমালোকে দুই এটা কথা বুজি নাপাবও পাৰা, কিয়, কাৰণ আমাৰ বেছিকটো ষ্ট্ৰং নাথাকিলে আমি কিছুমান বস্তু বুজি নাপাওঁ, ঠিক আছে। তো সেইকাৰণে বেছিকটো ষ্ট্ৰং বনাব লাগিব। এক্সামলৈকে ভালোখিনি সময় আছে, বৰ্তমান আমাৰ হাতত আছে, বৰ্তমান আমাৰ হাতত ভালোখিনি সময় আছে। যদি এতিয়াৰ পৰা আমি ষ্টাৰ্ট কৰো, আমাৰ নিশ্চয় এক্সামটো ক্লিয়াৰ হ'ব। আৰু যদিহে আমি ভাবি আছো যে নটিফিকেশ্যন ওলালে পঢ়িম, তেতিয়াহ'লে কিন্তু বহুত বেছি দেৰি হৈ যাব। লগ পাম ভালকে অন্য এটি ক্লাছত, আজিৰ ক্লাছটো ইয়াতে সামৰিছো, থেংক ইউ।